কি খবৰ বন্ধুসকল সকলোৰে ভাল আৰু আজি বহুত দিনৰ মূৰত আসলতে ভিডিঅ'টো বনাইছোঁ মোৰ নিজৰ এটা পাৰ্সোনেল কামত মই বিশেষ ব্যস্ত থাকিবলগীয়া হৈছে আৰু গাড়ী এখন আনিটো আছিলে আসলতে গাড়ীখন মানে কথাটো এনেকুৱা গাড়ীখন মোৰ অলৰেডি কাস্টমাৰ লাগিয়ে আছে এক্সচেঞ্জ কৰে কিন্তু মই যিখন গাড়ী তেখেতে মোৰ এইখনৰ লগত এক্সচেঞ্জ কৰিব মই মানে ল'বলৈ মোৰ ইমান ইচ্ছা নাই আৰু প্ৰথম গাড়ীখনৰ কথা কৈ লৈছোঁ মই চেভৰলেট চেল 2016 চনৰ গাড়ী সেকেন্ড অনাৰ গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে আৰু গাড়ীখন যোনে লয় মই এটা কথাই কম 100 টকা এটা খৰচ নাই গাড়ীখনত যদি কোনোবাই মোক আহি 100 টকা এটা খৰচ আছে বুলি দেখাব পাৰে মই গাড়ীখনত মানে যিটো দামত কিনি আনিছোঁ মই ডাইৰেক্ট দামত দি দিম কিমানতে আপোনাক ক'লো আৰু গাড়ী মানে যোনে লয় মজা গাড়ী পাব 16 চনৰ গাড়ী টপ মডেল গাড়ী সেল হোৱাইট কালাৰত আছে গাড়ীখন আপোনাক ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ চাই লওক মজা হৈ আছে 78000 চলিছে গাড়ী আপোনাক এনি হাউ গাড়ী পছন্দ হ'ব গিয়াৰ চিয়াৰ পালে এসি এসি মিউজিক সিস্টেম কমপ্লিট ওয়ার্কিং কন্ডিশন বহুত বেছি ধুনীয়া হৈ আছে যদি আপোনাক লয় ভিডিওটো চাই থাকক মই ভিডিওটো ভালকৈ ৰিভিউ আপোনাক কৰি আছো দেখাই আছো মই ইন্টেৰিয়ৰ পৰা দেখাই লৈছো চাই ইন্টেৰিয়ৰটো চাওক একদম নিট এণ্ড ক্লিন হৈ আছে পুৰা ধুনীয়া হৈ আছে দেখিছেনে এইফালে ইন্টেৰিয়ৰটো আপোনাক চাই লওক পুৰা মজা হৈ আছে খালি গাড়ীখন মই ৱাছিঙত দিলে আৰু বেছি ভাল হ'ব আজি ৱাছিঙত দিবলৈ নহ'লে যিহেতু বতৰটো বহুত বেছি বেয়া মানে গাড়ীখন যোনে ৰাখিছিলে একদম টিপটপ কণ্ডিশ্যনত ৰাখিছিলে ক'তো ৰিপেণ্ট টাচপেণ্ট নাই টায়াৰ কমপ্লিট আপোনাৰ 80% ওপৰত আছে আৰু আপোনালোকে এইটো ফ্ৰণ্টৰ চাইড লুকছটো চাই লওক কিমান বেছি ধুনীয়া হৈ আছে দেখিছেনে মানে পুৰা ফুল্লি লুকছত আছে গাড়ীখন ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপটুডেট আছে চাই লওক লুকছটো চাওক আপোনালোকে একদম A1 কণ্ডিশ্যন হৈ আছে পুৰা যোনে পায় মানে মজা গাড়ী পাব আপোনালোকে একোৱেই কৰিব নালাগে জাষ্ট তেল ভৰাব লাগে আৰু চলাব লাগে গাড়ীখন জাষ্ট তেল ভৰক চলক আৰু এইবোৰ ইমান ধুনীয়া ধুনীয়া ক্ৰোম ফিনিছ লগাই থোৱা আছে আৰু কোনো জেগাতে আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাই টাচপেণ্ট নাই ৰিপেণ্ট নাই এইবোৰ চব এইবোৰ পুৰা অৰিজিনেল হৈ দিছেনে সব দুৱাৰ সিল দিলবোৰ আপোনালোকক দেখুৱাইছোঁ চব পুৰা একদম অৰিজিনেল লুকছত আছে গাড়ী মানে গাড়ী হৈ আছে আৰু না আপোনালোকে বডি চাউণ্ড এটা পাব না নইজ পাব ইঞ্জিনৰ আৰু সিল চব কোম্পানী সিল দিছেনে এইবোৰ চব ওকে আছে এইবোৰ চব কোম্পানী সিলৰ পৰা ধৰি গোটেই গাড়ী A to Z ৱৰ্কিং কণ্ডিশ্যন খুব বেছি ধুনীয়া বহুত বেছি ধুনীয়া হৈ আছে মানে এটা কথাই কৈছোঁ বহুত গাড়ী বিকিছোঁ কিন্তু মই নিৰ্দিষ্ট কেইখনমান গাড়ী বিৰাট ভাল পাওঁ বিশেষকৈ চেলখন বিশেষকৈ চলাই ইমানেই স্মুথ আৰু খুব ষ্টাইলিছ গাড়ী দেখিবলৈ খুব বেছি ধুনীয়া গতিকে গাড়ীখন মই আপোনালোকক চাৰ্টিফাইড দিছোঁ আপোনালোকে ওচৰলৈ আহক আৰু গাড়ীখন এবাৰ চলাই চাওক আপোনালোকে মোক মানে পইচাৰ কথা একোৱেই নকয় আৰু গাড়ীখন আৰু এটা কথা যদি এখন গাড়ী যদি আপোনালোকে ছেকেণ্ড হেণ্ড ডিলাৰ যদি কিনিবলৈ যায় মিনিমাম 210 220 লতটো এখন গাড়ী কোনো কাৰণত নিদিয়ে আৰু ফুলৰ গাড়ী হয় যিহেতু খুব বেছি ধুনীয়া হৈ আছে চাওক আপোনালোকে দেখিছেনে লুকছটো চাওক কিমান বেছি ধুনীয়া হৈ আছে দেখিছেনে কালাৰ চেলাৰ পৰা এটাই মাইনৰ স্ক্ৰেচটো নাই সৰু স্ক্ৰেচ এটাও নাই গাড়ীখনত একদম অকণমানি স্ক্ৰেচ এটাও নাই চাই লওক পুৰা মজা হৈ আছে টায়াৰ চায়াৰ পৰা ধৰি টায়াৰটো 80% ওপৰতে আছে বাৰু আৰু চাইডৰ ভিউটো চাওক দেখিছেনে কিমান বেছি ধুনীয়া আছে চাওক মানে আপোনালোকৰ গাড়ীখন দেখিলে আপোনালোকৰ পচন্দ নোহোৱা কোনো কথাই নাই খালি মই ইয়াতে এটা কথা কৈ দিছোঁ গাড়ীখনৰ মই দামটো ৰাখিছিলোঁ 185 কিন্তু তাৰপৰা 5000 মই লেছ কৰি দিছোঁ 1,80,000 টকা 1 টকাও কম নহ'ব কোনোবাই যদি ফোন কৰি মোক কয় যে দাদা কিমানত দিব কিবা এটা মিলাই লওক সেইটো হ'লে ইম্পচিবল সেইটো নহ'বই কোনো কাৰণত নহ'ব কাৰণ এনেও মোৰ গাড়ী কাষ্টমাৰ আপোনাৰ মোৰ বুলিয়ে নহয় গাড়ী কাষ্টমাৰ এনেও ভাল কণ্ডিশ্যনৰ বস্তু কেতিয়াও ৰখি নাথাকে সেইটো সকলোৱে জানে এনেও বস্তু বিক্ৰী হয় ইয়াতে বহুত ধৰণৰ নিগেটিভ কমেণ্ট কৰা কেইজনমান আছে তেখেতলোকেতো অকল কমেণ্ট কৰিবলৈকে আহে ল'বতো নোৱাৰে বাৰু কমেণ্ট কৰে চ' এইবোৰ বাদ দিয়ক বাৰু সেইবোৰ বাদ দিয়ক বাকী আপোনালোকৰ গাড়ীখনৰ কথালৈ মই আহোঁ গাড়ীখন বহুত বেছি ধুনীয়া আছে কোনো এক্সিডেণ্টেল ইছ্যু নাই মই ইঞ্জিনটো আপোনালোকক দেখুৱাই দিম আৰু দৌৰ বনাই থাকিব আপোনালোকক দেখুৱালৈ ইঞ্জিনটো আপোনালোকক দেখুৱাই দিম আপোনালোকে খুদ এটা গাড়ীখনত উলিয়াব নোৱাৰে মানে মই যদি আজি ধুই বনালোহেঁতেন ভিডিঅ'টো ধুই বনোৱাহেঁতেন বা আপোনালোকৰ কাৰণে বেছি ভাল আছিলে কিন্তু আজি মানে কি ক'ব এই বতৰটো বহুত বেছি বেয়া দেখিছেনে কোলা মোলা হৈ আছে বতৰ চব ৰাতিপুৱাৰ পৰা বৰষুণেই মই ইঞ্জিনটো আপোনালোকক দেখিছোঁ ইঞ্জিন চব চিল একদম ফুল চিল আছে চব ক'তো কোনো খোলা নাই আৰু কোনো এক্সিডেণ্টেল ইছ্যু নাই কোম্পানী ষ্টিকাৰ লাগি আছে চব দেখিছেনে বেটেৰী চেটেৰী চব মজা একো কাম কৰিব নালাগে জাষ্ট তেল ভৰক গাড়ীখন চলক বাকী আপোনালোক দেখুৱাই দিলোঁ ভিডিঅ'টো আৰু যদি কোনোবা ভাল লাগিছে তেতিয়াহ'লে গাড়ীখনৰ বুকিং কৰিব ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া থাকিব আৰু চববোৰ দেখুৱালোঁ গাড়ীখনত দেখুৱাবলগীয়া আৰু একোৱেই নাই এইবোৰ দেখিছেনে এইবোৰ চিল টিলবোৰ চাই লওক খুব ধুনীয়া হৈ আছে মানে মোৰ বিশেষকৈ ভাল লাগে এইটো ষ্টিল লগাই থোৱা আছে দেখিছেনে ষ্টিল মানে পুৰা মজা হৈ আছে গাড়ীখন ফুল গেটআপত আছে চাওক মানে ফুল্লি গেটআপত আছে গাড়ী যদি লয় কণ্টেক্ট কৰিব তো ভিডিঅ'টো আজিলৈ ইমান আছিল আৰু প্ৰাইচটো ক'লোৱে 1,85,000 ৰাখিছিলোঁ 1,80,000 টকা ফিক্স প্ৰাইচ হ'ব কম নহ'ব যদি লয় কণ্টেক্ট কৰিব তো আজিলৈ বাই বাই